নমস্কাৰ, আজি মই বনাম এয়া তিয়হৰ এটা সোৱাদ লগা চব্জি। প্ৰথমতে মই তিয়হটো বাকলি গুচাই ভালদৰে ধুই কুটি ল'ম। এয়া মই তিয়হ ভালদৰে ধুই কুটি ল'লোঁ। প্ৰথমতে এয়া কেৰাহী এখন গেছৰ ওপৰত উঠাই দিছোঁ। কেৰাহীখন গৰমাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম তেল। মই সৰিয়হৰ তেল দিছোঁ। এইখিনি ভালকৈ গৰমাই ল'ম। এয়া তেলখিনি গৰম হৈছে। ইয়াতে দি মই এয়া পিঁয়াজ এখিলা তেজপাত, এয়া আদা নহৰু পেষ্ট আধা চামুচ দি দিছোঁ। মই এইখিনি ভালকৈ ভাজি ল'ম। এয়া মই কেঁচা জলকীয়া এটা দুফাল কৰি দি দিছোঁ। এইখিনি ভালকৈ ভাজি লোৱা হৈ গ'ল। এতিয়া ইয়াতে মই শুকান মছলা গুড়ি দি দিম। হালধি গুড়ি আধা চামুচ দিছোঁ, ধনিয়াৰ গুড়ি আধা চামুচ, জিৰা আৰু গৰম মছলাৰ গুড়ি আধা চামুচ, ৰেড চিলি। এইখিনি মই আৰু 1 মিনিট সময় ভাজি ল'ম। 1 মিনিট সময় শুকান মছলাখিনিও ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম মচুৰ দাইল মই তিয়াই থৈ দিছিলোঁ। 2 চামুচ মচুৰ দাইল তিয়াই থৈ দিওঁতে ফুলি এইখিনি হৈছে। এয়া বইল বুট এবাতি দি দিছোঁ। আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰিব। সেইখিনি মই 2 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এয়া কাটি থৈ দিয়া তিয়হখিনি। সোৱাদ অনুযায়ী নিমখ দি দিব। এতিয়া মই ঢাকনিৰে ঢাকি দিম। ঢাকনি গুচাই মই মাজে মাজে লৰাই থাকিম। এতিয়া মই ঢাকনি গুচাই লাৰি দিম অকল। মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ। মিডিয়ামত ৰাখি মই ভালকৈ ভাজি ল'ম। আৰু মই 2 মিনিট সময়ৰ কাৰণে ঢাকনিৰে ঢাকি দিম। এতিয়া মই আৰু এবাৰ ঢাকনি গুচাই লাৰি দিম। এইখিনি ধুনীয়াকৈ সিজি আহিছে। তিয়হ ধুনীয়াকৈ সিজিছে। এয়া মই ভাঙি দিছিলোঁ। এতিয়া মই ইয়াতে দি দিম উতলা গৰম পানী। আপোনালোকে কম বেছি পৰিমাণে পানী দিব। মই চব্জিটো গ্ৰেভি টাইপত কৰিম, সেইকাৰণে মই পানী বেছি নিদিওঁ। এতিয়া মই ঢাকনিৰে আকৌ ঢাকি দিম। এয়া মই ঢাকনি গুচাই
চব্জি মোৰ প্ৰায় হৈ আহিছে। এই চব্জিটো আপোনালোকে গৰমত বনাই এদিন খাবচোন। বনাই খাই থাকিবৰে মন যাব, খুবেই ভাল লাগে। মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া মই ইয়াতে এয়া বঙালী ধনিয়া দি দিছোঁ। দি এইখিনি মই এতিয়া নমাই দিম। এয়া মোৰ তিয়হৰ চব্জি ৰেডি হৈ গ'ল। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।